ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে চেণ্টেন্স নিগেটিভ কৰা, বা আমি ইণ্টাৰচেঞ্চ বুলি আমি ক'ব পাৰোঁ। গতিকে আমি পোনে পোনে আমি চেণ্টেন্স কেইটালৈ আগবাঢ়িব বিচাৰিছোঁ। তোমালোকে দেখিছা টাৰ্ণ ইনটু নিগেটিভ আৰু তলত 5টা চেণ্টেন্স আছে। মই চেণ্টেন্স কেইটা পঢ়ি দিব বিচাৰিছোঁ। Number 1, he can speak English. Number 2, do the work. Number 3, I bought some rice. Number 4, everybody knows him. Number 5, we play football. এতিয়া আমি ফাৰ্ষ্ট যিটো চেণ্টেন্স আছে সেই চেণ্টেন্সলৈ আহিছোঁ। He can speak English. তাৰ এনচাৰটো হৈছে he cannot speak English. এটা নিগেটিভ কৰা মানে হৈছে যিটো হয় বুলি কয় সেইটো নহয় বুলি ক'ব লাগে। আৰু আমি জানো যে নিগেটিভ হৈছে এটা চেণ্টেন্সৰ ভাগ, সেই ভাগটো হৈছে যিটো হৈছে মূল চেণ্টেন্স, সেইটো হৈছে এছাৰ্টিভ। সেই এছাৰ্টিভ চেণ্টেন্সটোৰ দুটা ভাগত ভাগ কৰা হয়, এটা হয় নিগেটিভ, আনটো হয় এফাৰ্মেটিভ। এতিয়া আমি যদি কওঁ চেণ্টেন্সবিলাক এফাৰ্মেটিভ হৈ আছে, সেই এফাৰ্মেটিভ চেণ্টেন্সটো নিগেটিভ কৰিব লাগে। ইয়াত হয় বুলি কৈছে আৰু সেইটোক নহয় বুলি ক'ব লাগে। সেইকাৰণে ইয়াত আমি দেখিছোঁ হি কেন স্পীক ইংলিছ, সি ইংৰাজী ক'ব পাৰে, আৰু ইয়াত হৈছে এনচাৰটো হৈছে বা নিগেটিভ আমি লিখিছোঁ হি কেনট স্পীক ইংলিছ, সি ইংৰাজী ক'ব নোৱাৰে। ইয়াত মন কৰিবলগীয়া বিষয়টো হৈছে এইটো কেনটো হৈছে অক্সিলিয়াৰী ভাৰ্ব আৰু তাৰ পাছত আমি নট লগাইছোঁ। কিন্তু মন কৰিবলগীয়া কথা এটাই, কেন আৰু নটটো বেলেগে লিখা নহয়, কেনট একেলগে লিখা হয়। CANNOT একেলগে লিখা হয়। বেলেগে লিখিলে এক্সামিনাৰে নম্বৰ বা মাৰ্কছ নিদিব পাৰে, মন কৰিব। নাম্বাৰ 2 যিটো আছে তাৰলৈ আহিছোঁ দ্বিতীয়টোলৈ। ডু দ্য ৱৰ্ক, এনচাৰটো হৈছে ডু নট ডু দ্য ৱৰ্ক। আমি এই যিটো চেণ্টেন্স পাইছোঁ ডু দ্য ৱৰ্ক, সেইটো হৈছে এটা ইম্পাৰেটিভ চেণ্টেন্স, কাৰণ ইয়াত ছাবজেক্ট নাই আৰু চেণ্টেন্সটো ভাৰ্বেৰে আৰম্ভ হৈছে। ইয়াত যিটো প্ৰিন্সিপাল ভাৰ্ব হৈ আছে ডু, গতিকে ডু যিটো প্ৰিন্সিপাল ভাৰ্ব হৈ আছে সেই ডু প্ৰিন্সিপাল ভাৰ্বটোক আমি ভাঙি দিছোঁ। ডু এণ্ড ডু, প্ৰথম যিটো ডু সেইটো হৈছে এম্ফেটিক, আৰু তাৰ পাছৰ যিটো ডু হৈছে ডু ভাৰ্বটোৰ ৰুট ফৰ্ম। গতিকে প্ৰথমত যে আমি যিটো ডু পাইছোঁ, এম্ফেটিক পাইছোঁ ডু, সেই ডুৰ পাছত আমি নট এটা লিখি দিছোঁ। গতিকে ডু নট, তাৰপিছত লিখিছোঁ ডু দ্য ৱৰ্ক। ইয়াৰ প্ৰথমে কৈছে কামটো কৰিবা, চেণ্টেন্সটোত কৈছে, তাৰপিছত কৈছে কামটো নকৰিবা। ডু নট ডু দ্য ৱৰ্ক। ঠিক আছে, বুজি পাইছা? আমি এতিয়া থাৰ্ড চেণ্টেন্সলৈ আহিছোঁ। আই বাট চাম ৰাইচ, আই বাট চাম ৰাইচ। এনচাৰটো হৈছে আই ডিড নট বাই এনি ৰাইচ। ইয়াত এটা শিকিবলগীয়া কথা আছে। আই বাট চাম ৰাইচ, মই কিছু চাউল কিনিছিলোঁ, চিম্পল পাষ্ট টেন্স আছে। বাই যিটো ভাৰ্ব আছে, ভাৰ্বটো বট লিখি থোৱা হৈ আছে, বাট, BOUGST। গতিকে যিটো বাট আছে সেই বাটটো আমি কি কৰিছোঁ, ভাঙি দিছোঁ। ভাঙি দিয়াৰ কাৰণে কি লিখিছোঁ, ডিড এণ্ড বাই। ডিড এণ্ড বাই লিখাৰ পিছত আমি কি কৰিছোঁ, ডিডৰ পিছত আমি নটটো লিখি দিছোঁ, আই ডিড নট বাই। আৰু চামটো যি হৈ আছে, এফাৰ্মেটিভত ইয়াত চাম হৈ আছে, আৰু নিগেটিভেই হওক বা ইণ্টাৰগেটিভত চামটো কি হৈ যায়, এনি হৈ যায়, সেইটো মন কৰিবা। সেইকাৰণে আমি লিখা হৈছে এনি। আই ডিড নট বাই এনি ৰাইচ। মানে ডিড আৰু বাইটো একেলগে ইয়াত কুৱেশ্যনটোত বট হৈ আছিলে, আৰু সেইটো যেতিয়া ভাঙিলোঁ ডিড বাই হৈ গ'ল। আৰু ডিড যিটো ভাৰ্বৰ যিটো ফাৰ্ষ্ট পাৰ্ট আছিলে তাৰ পাছত আমি নটটো লিখি দিলোঁ। গতিকে হ'ল আই ডিড নট বাই, আৰু চামটো কি হৈ গৈছে, এনিলৈ পৰিৱৰ্তন হৈ গৈছে, আৰু তাৰপিছত লিখিছোঁ ৰাইচ। মানে প্ৰথমতে লিখিছিলোঁ যিটো চেণ্টেন্স আছিলে আই বাট চাম ৰাইচ, মই কিছু চাউল কিনিছিলোঁ, আৰু ইয়াত যিটো নিগেটিভত যিটো লিখিছিলোঁ, মই অলপো চাউল কিনা নাছিলোঁ, আই ডিড নট বাই এনি ৰাইচ। মই অলপো বা অকণমানো চাউল, অলপো চাউল কিনা নাছিলোঁ, এইটো বুজাইছে। এতিয়া আমি ফৰ্থটোলৈ আহিছোঁ। এভৰিবডি ন'জ হিম, এনচাৰটো হৈছে ন' বডি ন'জ হিম। এভৰিবডি ন'জ হিম, তাক প্ৰত্যেকজন মানুহে চিনি পায়, বা তেওঁক সকলো মানুহে চিনি পায়, এভৰিবডি। আৰু ইয়াত এইটো কি কৰিলোঁ, এভৰিটোৰ ঠাইত ন' লিখি দিলোঁ, ন' বডি ন'জ হিম, তাক বা তেওঁক কোনো মানুহে চিনি নাপায়, কোনো মানুহে তাক বা তেওঁক চিনি নাপায়। এভৰি ঠাইত ন' লিখি দিলোঁ,
নিগেটিভ হৈ গ'ল সেই কথা মন কৰি এভৰিবডি নবডি ঠিক আছে আমি শেষৰটো ওলাই আহিলোঁ উই প্লে ফুটবল এনচাৰটো হৈছে উই ডু নট প্লে ফুটবল ঠিক আগতে কৈ অহাৰ দৰে প্লেটো আমি ভাঙি দিলোঁ কাৰণ ইয়াত কোনো হেল্পিং ভাৰ্ব নাই বা অক্সিলিয়াৰী ভাৰ্ব নাই যদি ইজ এম আৰ যদি থাকিলেহেঁতেন তেতিয়াহ'লে তাৰ পিছতে আমি নট লিখি দিলোঁহেঁতেন যদি যিহেতু নাই সেইকাৰণে আমি প্লে ভাৰ্বটো ভাঙি দিবলগীয়া হৈছে প্লে ইজ ইকুৱেল টু ডু প্লে ডুটো হৈছে এম্ফেটিক আৰু চেণ্টেঞ্চটো এইটো কেতিয়াবা কুৱেশ্যন সোধা হয় এটা এম্ফেটিক চেণ্টেঞ্চৰ উদাহৰণ যদি দিবলগীয়া যদি হয় উই ডু প্লে ফুটবল সেইটো আমি লিখিব পাৰোঁ মানে উই প্লে ফুটবলৰ এম্ফেটিক চেণ্টেঞ্চটো হৈছে উই ডু প্লে ফুটবল আৰু সেই যিটো উই ডু প্লে ফুটবল যিটো পাইছোঁ তাৰপিছত ডুৰ পিছত আমি নটটো লগাই দিছোঁ উই ডু নট প্লে ফুটবল আমি ফুটবল খেলোঁ আমি ফুটবল নেখেলোঁ আৰু এই চেণ্টেঞ্চটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে গতিকে আজি আমি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ অল